হোজাই যোগীযান শিক্ষাখণ্ডৰ অন্তৰ্গত 12 ফুটীয়া মণ্ডল সবল কেন্দ্ৰত ৰাইজৰ উৎসৱ পালন। অঞ্চলটোৰ 11খন চৰকাৰী বিদ্যালয়ক সামৰি কেইবা শতাধিক ছাত্ৰ-ছাত্ৰী আৰু শিক্ষাগুৰুসকলৰ উপস্থিতিত এক বৃহৎ শোভাযাত্ৰা উলিওৱা হয়। শোভাযাত্ৰাত সাম্প্ৰতিক সময়ত ৰাজ্যজুৰি উত্তাল হৈ থকা বাল্য বিবাহ বিৰোধী শ্লোগান, শিশু শ্ৰমিক নিয়োগ কৰা বন্ধ কৰক আৰু শিশু সুৰক্ষা আইন কঠোৰ কৰা আৰু ড্ৰাগছ বিৰোধী সজাগতা আদি শ্লোগানেৰে উত্তাল কৰি তোলে ছাত্ৰ-ছাত্ৰীসকলে। ইয়াৰ উপৰি যোগীৰপাৰ প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা বিভিন্ন জাতি জনগোষ্ঠীৰ গীত মাত আৰু গজল পৰিৱেশন কৰে। সদ্যহতে আমাৰ বৰ্তমান অসমৰ যি বাস্তৱ পৰিস্থিতি এইটো অতি দুখ লগা, যিহেতু বাল্য বিবাহ ড্ৰাগছ আসক্তকে ধৰি আমাৰ এই যিটো ৰাইজৰ উৎসৱ, ইয়াৰ জৰিয়তে আমি ৰাইজক এটি মেছেজ দিব বিচাৰিছোঁ যাতে বাল্য বিবাহ আমি কেনেকৈ ৰোধ কৰিব পাৰোঁ। এই ক্ষেত্ৰত আমাৰ যথেষ্ট অভিভাৱক অভিভাৱিকা স্থানীয় ৰাইজ ইয়াত উপস্থিত আছে, তেখেতলোককো আমি এই মেছেজটো দিব চেষ্টা কৰিছোঁ। যিমান দূৰ ভাবিছোঁ এই ক্ষেত্ৰত আমি কিঞ্চিতমান হ'লেও সফল হ'ম বুলি ভাবিছোঁ। আৰু এই ক্ষেত্ৰত আমি ৰাতিপুৱা যিটো আমাৰ শোভাযাত্ৰা আছিল তাত আমাৰ বিভিন্ন নমুনা সহকাৰে এইবিলাক প্ৰদৰ্শন কৰা হৈছিল। ইমানেই। ৰাইজৰ উৎসৱ আমাৰ কেন্দ্ৰৰ যিমানকেইটা স্কুল আছে, আমাৰ কেন্দ্ৰত প্ৰতিটো কমিউনিটিৰ ল'ৰা ছোৱালী আছে। এই গোটেইকেইটা কমিউনিটিৰ ল'ৰা ছোৱালীবিলাকে একত্ৰিত হৈ নিজা নিজা কৃষ্টি সংস্কৃতি ৰাইজৰ আগত তুলি ধৰাটোৱেই আমাৰ এই ৰাইজৰ উৎসৱৰ প্ৰধান বৈশিষ্ট্য। আজি 6 তাৰিখ, সেইকাৰণে আমাৰ পাৰ্বতী সমল কেন্দ্ৰত আজি 6 তাৰিখ আমাৰ এই কমিউনিটি ৰাইজৰ উৎসৱ আমি পাতিছোঁ। আৰু আমাৰ এই সমল কেন্দ্ৰত 11খন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ধৰণৰ খেল ধেমালি আৰু সাংস্কৃতিক প্ৰতিযোগিতা অনুষ্ঠিত কৰি আছে। তাৰ কাৰণে আমি আমাৰ ক্লাষ্টাৰৰ সমূহ শিক্ষকক আন্তৰিকভাৱে ধন্যবাদ জনাইছোঁ। She